নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে এই কক্ষালৈ স্বাগতম ছাত্ৰ-ছাত্ৰীসকল যোৱাটো ক্লাছত আমি শিকিছিলো যে কেনেদৰে এটা দশমিক সংখ্যাক আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰো নহয়নে আহাচোন আজি আমি শিকিম যে দশমিক সংখ্যা এটাক কিদৰে আমি ভগ্নাংশলৈ পৰিৱৰ্তন কৰিব পাৰো বা এটা ভগ্নাংশক আমি কেনেকৈ সহজে দশমিকলৈ পৰিৱৰ্তন কৰিব পাৰো আহাচোন তেনেহলে ছাত্ৰ-ছাত্ৰীসকল পলম নকৰি আমি শিকিবলৈ চেষ্টা কৰো আহা ছাত্ৰ-ছাত্ৰীসকল ইয়াত আমাক দিছে যে সাধাৰণ ভগ্নাংশ এটা কিদৰে দশমিকত প্ৰকাশ কৰিব লাগে তাৰ বাবে ছাত্ৰ-ছাত্ৰীসকল আগৰ ক্লাছবিলাকলৈ মনত পেলাবাচোন আগৰ ক্লাছত আমি শিকিছিলো যে হৰটোত যদি দহৰ ঘাত থাকে অৰ্থাৎ 10 100 1000 আদি থাকে তেতিয়া একৰ পিছত যিমানটা শূন্য থাকে সিমানটা ঘৰ আগত বা সিমানটা অংক আগত হোৱাতৰ পৰা আমি দশমিকটো বহাই দিছিলো তো তেনে ধৰণে আমি কৰিব লাগিব খালি এইটো মনত ৰাখিবা যদি এনে সংখ্যা নাথাকে মানে 10 100 বা 1000 হৰটো হৈ নাথাকে তেতিয়া আমি কি কৰিম বেলেগ যদি সংখ্যা আছে তাক যদি আমি 10ৰ ঘাতত নিব পাৰো তেতিয়া হলে সেই 10ৰ ঘাতত লৈ যাম অৰ্থাৎ 10 100 বা 1000 কৰিবলৈ চেষ্টা কৰিম আহাচোন তেনেহলে ছাত্ৰ-ছাত্ৰীসকল পলম নকৰি কিদৰে কৰে আমি উদাহৰণৰ সৈতে বুজিবলৈ চেষ্টা কৰো আহা ইয়াত মন কৰা ইয়াত আমাক এটা ভগ্নাংশ দিয়া আছে কি দিয়া আছে 2/5 এতিয়া ইয়াতে হৰটো কিমান আছে বাৰু 2 আছে নহয় নে যদি 2 আছে এই 2টোক আমি 10 100 বা 1000 এনে ধৰণৰ সংখ্যালৈ পৰিৱৰ্তন কৰিব পাৰিম নে নিশ্চয় পাৰিম নহয় নে 2টোৰ লগত যদি আমি 5টা পূৰণ কৰি দিও তেতিয়া কিমান হৈ যায় 10 হৈ যায় গতিকে আমি কি কৰিলো 2ৰ লগত এটা 5 পূৰণ কৰি দিছো কিন্তু মনত ৰাখিবা যদি আমি হৰটোৰ লগত 5 এটা পূৰণ কৰিছো তেনেহলে লবটোৰ লগতো 5 এটা পূৰণ কৰিব লাগিব গতিকে আমি লবটোৰ লগত যেটো আছিল লব 5 আছিল তো 5ৰ লগতো বা 5টোৰ লগতো আমি 5 এটা পূৰণ কৰি দিব লাগিব অৰ্থাৎ আমি ক'ব পাৰো ইয়াতে কাষত যদি লিখো কি বুলি লিখিব পাৰো হৰ আৰু লব উভয়ৰে লগত বিয়োগত 5ৰে পূৰণ কৰি বা পূৰণ কৰা হল তো এনে ধৰণে আমি উভয়ৰে লগত হৰ আৰু লব উভয়ৰে লগত আমি কি কৰিলো 5টো পূৰণ কৰিলো তাৰ পিছত আমি কিমান পালো 5 5 গুণ হৈ গল 25 আৰু 2 5 গুণে হৈ গল 10 এতিয়া চোৱাচোন এই যেটো ভগ্নাংশ পাইছো আমি এই ভগ্নাংশটো এতিয়া হৰটো 10 হৈ গল নে অৰ্থাৎ একৰ পিছত এটা শূন্য আছে গতিকে আমি কি কৰিম লবটো লিখি লম প্ৰথমতে আৰু লবটো লিখি কিনে কি কৰিম একৰ পিছত যেহেতু এটা শূন্য আছে হোৱাতৰ পৰা কি কৰিব লাগিব এটা ঘৰ আগত এটা দশমিক দিব লাগিব আৰু তেতিয়া আমি পাই যাম 2.52 বুজি পালা নহয় ছাত্ৰ-ছাত্ৰীসকল তেনেহলে আহাচোন তাৰ পিছত আমাক কি অংক দিছে চাও ইয়াত অন্য এটা ভগ্নাংশ দিছে যেটো 25/16 এটা 25/16টোক তুমি যেতিয়া দশমিকত লৈ যাব বিচাৰা তেতিয়া কি কৰিব লাগিব প্ৰথম কাম আমাৰ হৰটোক 10ৰ ঘাতলৈ নিব পাৰি নে নোৱাৰি ইয়াত 25 আছে 25ৰ লগত যদি মই এটা 4 পূৰণ কৰি দিও কিমান পাম 100 পাই যাম যেটো 10ৰ এটা ঘাত গতিকে আমি কি কৰিম ইয়াত 25ৰ লগত 4 এটা পূৰণ কৰি দিম কিন্তু অকল 25ৰ লগত কৰিলে এইটো নহব লবটোৰ লগতো আমি 4 এটা পূৰণ কৰিব লাগিব গতিকে আমি 16ৰ লগতো আমি 4 এটা পূৰণ কৰিলো বুজি পালা নহয় ছাত্ৰ-ছাত্ৰীসকল এটা 16ৰ লগত 4টো পূৰণ কৰি আমি পাই গলো 64 আৰু 25ৰ লগত 4টো পূৰণ কৰি পালো আমি 100 এতিয়া অন্য এটা ভগ্নাংশ পালো আমি যেটো 25/16ৰ সমমান বা সমতুল্য ভগ্নাংশ এতিয়া ইয়াত চোৱাচোন হৰটো কি হৈ গল 100 হৈ গল আৰু 100 হৈ গল যেতিয়া 100টোত হৰত একৰ পিছত দুটা শূন্য আছে গতিকে আমি অতি সহজে তাক দশমিকত প্ৰকাশ কৰিব পাৰিম কেনে ধৰণে যে একৰ পিছত যেহেতু হৰত দুটা শূন্য আছে গতিকে লবটো আমি লিখি লৈ
সো হাতৰ পৰা দুটা ঘৰ আগত আমি বা দুটা অংক আগত আমি দশমিক দি দিলে ইয়াৰ উত্তৰ পোৱা যাব অৰ্থাৎ আমি 64 টো লিখি দুটা ঘৰ আগত মানে দুটা অংক আগত আমি দশমিকটো দিলো আৰু ইয়াৰ উত্তৰটো পাই গলো নহয় নে ছাত্ৰ ছাত্ৰীসকল এয়া বুজিবলৈ একেবাৰে সহজ আছিল এতিয়া আহাচোন তাৰ পিছত আমাক কি দিয়া আছে তাকেই চাও ইয়াত আমাক অংক কৰিবলৈ দিছে আহাচোন কৰিবলৈ চেষ্টা কৰো তোমালোকে চেষ্টা কৰা মুতকৈ আগতে কৰিবলৈ ইয়াত চোৱা তলৰ সাধাৰণ ভগ্নাংশবোৰক কিহত প্ৰকাশ কৰিব দিছে দশমিকত প্ৰকাশ কৰিব দিছে প্ৰথমতে চোৱা এইটো কেনে ধৰণৰ ভগ্নাংশ এইটো হৈছে এক প্ৰকাৰৰ ভগ্নাংশ যাক আমি মিশ্ৰ ভগ্নাংশ বুলি কওঁ ভগ্নাংশ আছিলে দুই প্ৰকাৰ প্ৰকৃত আৰু অপ্ৰকৃত আকৌ অপ্ৰকৃত ভগ্নাংশটোক অন্য এটা ভাগত ভাগ কৰিব পাৰে হেতু হৈছে মিশ্ৰ ভগ্নাংশ আৰু অপ্ৰকৃত ভগ্নাংশ এনে ধৰণৰ ভগ্নাংশবিলাকৰ দুটা ভাগ থাকে এটা হৈছে পূৰ্ণ অংশ আৰু এটা ভগ্নাংশ মানে ভগ্ন অংশ ইয়াত চোৱা প্ৰথমতে আমি কি কৰিব লাগিব যদি মিশ্ৰ ভগ্নাংশত থাকে আমি তাক অপ্ৰকৃত ভগ্নাংশত লৈ যাব লাগিব অপ্ৰকৃত ভগ্নাংশত কেনে ধৰণে নিবা চোৱাচোন প্ৰথমতে এই হৰৰ লগত এই পূৰ্ণ সংখ্যাটো পূৰণ কৰিবা 3 দুগুণ কিমান হ'ব 3 লগত 2 পূৰণ কৰিবা যিমান পোৱা তাৰ লগত কি কৰিবা একটো যেটো লবত আছে লবত থকা সংখ্যাটো যোগ কৰি দিবা আৰু হৰটো কিমান আছিল 2 আছিল গতিকে ইয়াৰ অপ্ৰকৃত ৰূপটো হ'ব 3 দুগুণে 6 যোগ 1/2 মানে 7/2 অৰ্থাৎ আমি 3 and 1/2 বা 3 সমষ্টি 2 ভাগৰ 1 টোক আমি কি কৰিব পাৰো 2 ভাগৰ 7 বুলিও ক'ব পাৰো এটা এই 2 ভাগৰ 7 টোক চোৱাচোন এই 2 ভাগৰ 7 টোক এই 2 ভাগৰ 7 যে আছে যদি আমি 2 লগত 5 এটা পূৰণ কৰি দিও তেতিয়াহলে 7 ৰ লগতো এটা 5 পূৰণ কৰি দিব লাগিব আৰু 2 লগত 5 পূৰণ কৰিলে একৰ পিছত এটা শূন্য হৈ যাব মানে 10 হৈ যাব আৰু 7 ৰ লগত 5 পূৰণ কৰিলে কিমান হ'ব 35 হ'ব এটা এটো আমি কি কম এটা প্ৰথমতে আমি লবটো লিখি লম লবটো লিখি হোৱাতৰ পৰা একৰ পিছত যেহেতু এটা শূন্য আছে গতিকে এটা ঘৰ আগত আমি কি কৰিম দশমিকটো দি দিম গতিকে আমাৰ উত্তৰ হৈ যাব 3.5 এটো হৈ গল আমাৰ নিৰ্ণয় উত্তৰটো বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল আহাচোন তাৰ পিছৰ প্ৰশ্নটো লৈ যাও ইয়াত চোৱা ইয়াত দিয়া আছে আমাক 2 সমষ্টি 8 ভাগৰ 3 ইয়াকো প্ৰথমতে অপ্ৰকৃত ৰূপটো দিব লাগিব অপ্ৰকৃত ৰূপটো দিব লাগিলে প্ৰথমতে হৰটো লিখিলো হৰ কিমান আছিল 8 আছিল এটা এই দুটা পূৰণ কৰা 8 দুগুণে কিমান হ'ব 16 হ'ব আৰু 16 ৰ লগত কি কৰিবা এইটো যোগ কৰিবা আৰু যোগ যদি কৰা 16 ৰ লগত 3 টো যোগ কৰিলে কিমান পাম আমি 19 পাম এটা এই 8 ভাগৰ 19 টোক আমি কি কৰিব লাগিব হৰটো 10ৰ ঘাতত নিব লাগিব যদিহে 10ৰ ঘাতত নিব পাৰি ইয়াতে চোৱা 8 টোক আমি 10ৰ ঘাতত নিব পাৰিম নে নোৱাৰিম কেনে ধৰণে পাৰিম চোৱাচোন যদি আমি 8 ৰ লগত 125 এটা পূৰণ কৰি দিও তেতিয়া কিমান পাবা তোমালোকে চোৱাচোন পূৰণ কৰি তেতিয়াহলে 19 ৰ লগতো আমি কি কৰিব লাগিব 125 পূৰণ কৰিব লাগিব আৰু যদি পূৰণ কৰো 8 ৰ লগত 125 টো পূৰণ কৰিলে কিমান পাম 8 5 গুণে 40 40 ৰ শূন্য হাতে গল 4 8 দুগুণে 16 16 4 20 ৰ শূন্য হাতে গল 2 আৰু 8 গুণ 8 2 10 মানে 1000 হৈ গল আকৌ এটো যদি পূৰণ কৰা 19 ৰে 19 5 গুণ 95 95 5 আৰু 19 5 গুণ 95 95 5 হাতত গল তোমাৰ 9 19 দুগুণ 38 হল 38 এ 9 হৈ গল 47 47 ৰ 7 হাতত গল কিমান 4 আৰু 19 গুণ 19 19 এ 4 হৈ গল 23 গতিকে আমি ইয়াৰ উত্তৰটো পালো 2375 এতিয়া আমি এইটো কি ধৰণে কৰিম এটুক এতিয়া আমি কি কৰিম দশমিকত নিম দশমিকত কি দৰে নিব লাগে মনত আছে নহয় যে প্ৰথমতে আমি লবটো লিখি লম 2375
আৰু যিহেতু একৰ পিছত তিনিটা শূন্য আছিল গতিকে 1 2 তিনিটা ঘৰ আগত আমি দশমিক দিম আৰু ইয়াৰ উত্তৰ হৈ যাব 2.375 বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল যে কিদৰে আমি কোনো এটা ভগ্নাংশক সহজে দশমিকলৈ লৈ যাব পাৰো কিন্তু মনত ৰাখিবা ইয়াতে এটা চৰ্ত আছে আমি আটাইবোৰ অংক কৰি কিনে সেই চৰ্তটো বুজিবলৈ চেষ্টা কৰিম বাৰু আহাচোন তাৰ পিছৰ প্ৰশ্নটোলৈ ইয়াত মন কৰা ইয়াত অন্য এটা দিয়া আছে ইয়াত প্ৰথমতে অপ্ৰকৃত ৰূপলৈ লৈ যোৱা প্ৰথমতে আমি হৰটো লিখি ল'ম আৰু এইটোৰ কাৰণে আমি কি কৰিম এই দুটা পূৰণ কৰিম 11 5 গুণ 55 55ৰ লগত আমি দুইটো কি কৰিম যোগ কৰিম 55 2 হৈ যাব 57 মানে 57 এতিয়া এই 5ৰ লগত আমি কি কৰিম দুই এটা পূৰণ কৰিম আৰু ওপৰত কিমান আছে 57 তাৰ লগতো আমি কি কৰিব লাগিব দুই এটা পূৰণ কৰিব লাগিব আৰু দুই এটা পূৰণ কৰিলে ইয়াত আমি পাম 10 আৰু ইয়াতে যদি পূৰণ কৰো 2 7 গুণ 14 4 7 গ'ল 1 আৰু 2 5 গুণ 10 10 1 11 মানে 114 পালো এতিয়া একৰ পিছত কেইটা শূন্য আছে এটা শূন্য আছে গতিকে আমি লবটো প্ৰথমতে লিখি লম 114 আৰু এটা ঘৰ আগত হোপ হাতৰ পৰা এটা ঘৰ আগত আমি কি কৰিম দশমিকটো দি দিম আৰু ইয়াৰ উত্তৰ হৈ যাব 11.4 বা 11.4 বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটোলৈ যাও আমি ইয়াত মন কৰা ইয়াতো আমি কি কৰিব লাগিব প্ৰথমতে অপ্ৰকৃত ৰূপত লিখি ল'ব লাগিব প্ৰথমতে হৰটো লিখি লোৱা হৰটো আছিল 25 তো 25 লিখি ললো আমি আৰু লবত আমি কিমান লিখিব লাগিব এই দুটা প্ৰথমতে পূৰণ কৰিব লাগিব 25 6 গুণে কিমান হৈ যায় 25 6 গুণে হৈ যায় 150 আৰু 150ৰ লগত যদি আমি তিনি এটা যোগ কৰি দিও আমি পাই যাম 153 মানে 151 পাই যাম এতিয়া এই 25ৰ লগত যদি আমি 4 এটা পূৰণ কৰি দিও তেতিয়া কি হৈ যাব 100 হৈ যাব গতিকে 153ৰ লগতো আমি কি কৰিব লাগিব 4 এটা পূৰণ কৰি দিব লাগিব আৰু তেতিয়া কি হ'ব এটো হৰটো হৈ যাব 100 আৰু 153ৰ লগত 4 টো পূৰণ কৰিলে 4 3 গুণে 12 12 2 2 হাতত 1 গ'ল 4 5 গুণ 20 20 1 21 2 4 গুণ 4 4 2 6 মানে 612 পালো এতিয়া আমি কেনে ধৰণে লিখিম যে প্ৰথমতে আমি লবটো লিখিম 6 1 2 আৰু একৰ পিছত কেইটা শূন্য আছিল দুটা শূন্য আছিল গতিকে দুটা ঘৰ আগত আমি দশমিক দিম গতিকে ইয়াৰ উত্তৰ হৈ গ'ল 6.12 বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল এনে ধৰণে আমি কোনো এটা ভগ্নাংশক অতি সহজে দশমিকলৈ লৈ যাব পাৰো কিন্তু এতিয়া আহিল চৰ্তটো কেনেকুৱা ধৰণৰ হৰ থাকিলে তুমি এই পদ্ধতি অৱলম্বন কৰিব পাৰা ইয়াত আমি যিখিনি হৰ পাইছিলো মন কৰিবাচোন কৰবাত যদি আমি হৰটো পাইছিলো 5 কৰবাত যদি পাইছিলো আমি হৰটো 25 আৰু কৰবাত পাইছিলো 8 এনে ধৰণৰ পাইছিলো এটা 5 আছে ঠিকে আছে বাৰু 5 হলে আমি ইয়াক লিখিব আৰু 5 to the power 1 মানে 5 এটাই আছে 25 যদি আহে 25ত আমি ক'ব পাৰো 5 পূৰণ 5 8ত আমি ক'ব পাৰো 2 পূৰণ 2 পূৰণ 2 2 তিনিটা পূৰণ হৈ আছে এতিয়া ইয়াতে সদায় এটা কথা মনত ৰাখিবা যিটো হৰ আছে সেই হৰটো 2 to the power n into 5 to the power m আঢ়িৰ হ'ব লাগিব তেতিয়া আমি এই পদ্ধতিটো ব্যৱহাৰ কৰিব পাৰিম অৰ্থাৎ যিটো সংখ্যা থাকে সেই সংখ্যাটোৰ উৎপাদকবোৰ 2 আৰু 5 হে হ'ব পাৰে 2 অথবা 5 বা 2 আৰু 5 কিন্তু 2 আৰু 5ক বাদ দি বেলেগ সংখ্যা হ'ব নালাগিব তেতিয়া আমি এই পদ্ধতিটো অৱলম্বন কৰিব পাৰিম আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত আমাক কি প্ৰশ্ন দিছে বা কি টপিক দিছে তাকেই চাও আমি ইয়াত দিয়া আছে যে এটা দশমিক সংখ্যাক আমি কিদৰে সাধাৰণ ভগ্নাংশলৈ ৰূপান্তৰ কৰিম তাৰ বাবে এই নোটখিনি তোমালোকে লিখি ল'ব পাৰা ইয়াত আমি কৈ দিয়া হৈছে যে দশমিক সংখ্যা এটা পাবলৈ দশমিক সংখ্যা এটা সাধাৰণ ভগ্নাংশলৈ পাবলৈ আমি কি কৰিব লাগিব দশমিক সংখ্যাটোৰ দশমিক বিন্দুটো উঠাই দি পোৱা সংখ্যাটোৰ লব হিচাপে লিখিব লাগিব আৰু কি কৈছে দশমিক বিন্দুটোৰ সোঁফালে যিমানটা অংক থাকে
একৰ সোঁফালে সিমানটা শূন্য দি পোৱা সংখ্যাটো হৈ যাব হৰ আহাচোন ইয়াক আমি উদাহৰণৰ সৈতে কৰোঁ তেতিয়া বেছি ভালদৰে বুজি পাবা আহা ইয়াত চোৱা কিছুমান আমাক প্ৰশ্ন দিছে বা উদাহৰণ দিছে ইয়াত প্ৰথম এটা দিছিলে চোৱা প্ৰথম এটা এইটো আছিলে 0.6 0.6টোক আমি কেনেধৰণে কৰিলোঁ প্ৰথমতে চাবা 0.6 আমাক কি কৈছিলে ইয়াক যেতিয়া আমি ভগ্নাংশ ৰূপত নিব লাগিব তাৰ কাৰণে আমি কি কৰিম প্ৰথমতে ভগ্নাংশৰ এই চিনডাল দি লোৱা দশমিক বিন্দুটো উঠাই দিয়া তেতিয়া কি থাকিব 6 থাকিব 0.6 কিন্তু শূন্যটোতো একো ভ্যালু নাথাকে বা মান নাথাকে বাও পিনে গতিকে আমি কি লিখিম অকল 6 লিখিম গতিকে 6 লিখিলো এতিয়া চোৱা যে হৌ পিনৰ পৰা কিমানটা ঘৰ আগত বা কিমানটা অংকৰ আগত দশমিকটো আছিল এটা অংকৰ আগত আছিল গতিকে একৰ পিছত আমি কি দিম এটা শূন্য দিম তো এনে ধৰণে আমি ইয়াক ভগ্নাংশ ৰূপত লিখিব পাৰো এতিয়া আকৌ যদি তোমাৰ ইয়াৰ পিছত কটাকটি যায় মানে ইয়াৰ গসাগু যদি কিবা থাকে একৰ বাদে যদি বেলেগ কিবা সংখ্যা থাকে তেতিয়া হলে তাক তুমি কটাকটি কৰিব পাৰিবা লঘিষ্ঠ আকাৰত নিব পাৰিবা 2 ৰে যদি চোৱা 2 3 গুণে 6 হ'ব আৰু 2 5 গুণ 10 হৈ যাব গতিকে হৰৰ ঠাইত কি থাকিল 5 থাকিল আৰু লবৰ ঠাইত থাকিল 3 তো ইয়াৰ উত্তৰটো এনে ধৰণে 5 ভাগৰ 3 পাম তো ইয়াতে আমি এনে ধৰণে কৰিছিলো তেনে ধৰণে কৰিলে তুমি 4.92 পাবা 10 ভাগৰ 49 আকৌ 0.07 পাবা 100 ভাগৰ 7 কেনে ধৰণে পাই চাই লোৱা এবাৰ এটো যদি চোৱা প্ৰথম 7টো লিখিলো 7টো লব হিচাপে লিখিলো আৰু দশমিকটো উঠাই দিলো আৰু হৰত কি কৰিম 1টো লিখিম আৰু এতিয়া চোৱা কেইটা অংকৰ আগত দশমিক আছিল এটা দুটা গতিকে একৰ পিছত কেইটা শূন্য দিম দুটা শূন্য দিম এটো কটাকটি যায় নে না যায় গতিকে ইয়াৰ উত্তৰ হৈ যাব 100 ভাগৰ 7 যদি কটাকটি যায় কটাকটি কৰি দিবা আৰু যদি কটাকটি না যায় তেতিয়াহলে নালাগে ইয়াতো চোৱা প্ৰথমতে দশমিক বিন্দুটো উঠাই দি এই দশমিক বিন্দুটো উঠাই দি কিনে কি লিখিলো 635 লিখিলো আৰু 635 লিখাৰ পিছত কেইটা ঘৰ আগত দশমিক আছিল দুটা গতিকে একৰ পিছত দুটা শূন্য দিছো আৰু এটুক যদি তুমি কাটিব খোজা এটুটো পাছেৰে কাটিব পাৰা পাছেৰে 5 20 গুণ 100 হৈ যাব আৰু পাছেৰে এটুক যদি কাটা পাছেৰে 5 1 গুণ 5 ইপিনে 1 গলে 5 2 গুণে 10 আৰু ইপিনে গল 3 5 7 গুণে 35 মানে উত্তৰটো হৈ যাব 20 ভাগৰ 127 তো এনে ধৰণে আমি যিকোনো এটা ভগ্নাংশক বা যিকোনো এটা দশমিক সংখ্যা ভগ্নাংশ ৰূপত নিব পাৰো আৰু ভগ্নাংশ এটাকো আমি দশমিক ৰূপত নিব পাৰো বুজি পালা নহয় আৰু শেষৰ যেটো উদাহৰণ দিছে চোন ইয়াত দিছে 1.319 তো ইয়াতো আমি কি কৰিম 1319 লিখিম আৰু ইয়াতে যেহেতু তিনিটা ঘৰ আগত বা তিনিটা অংকৰ আগত দশমিকটো দিয়া আছিল গতিকে একৰ পিছত কেইটা শূন্য লিখিম তিনিটা শূন্য লিখিম তাৰ পিছত যদি কটাকটি না যায় হেতুই উত্তৰ হ'ব আৰু যদি কটাকটি যায় তেতিয়াহলে কটাকটি কৰি কিনে তাক আমি লঘিষ্ঠ আকাৰত লিখি ল'ব পাৰিম বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল আহাচোন তাৰ পিছত আমাক কি দিয়া আছে তাকে কৰিবলৈ চেষ্টা কৰো এতিয়া আমাৰ সময় হ'ল মূল্যায়নৰ আহাচোন আজিৰ আমাক এই মূল্যায়নত কি প্ৰশ্ন দিছে কৰিবলৈ চেষ্টা কৰো আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল ইয়াত মন কৰা আমাক কৈছে যে হৰণ নকৰাকৈ তুমি 25 ভাগৰ 13টো দশমিকত প্ৰকাশ কৰা কেনে ধৰণে কৰিবা চোৱাচোন হৰণ কৰিব দিয়া নাই আমাক গতিকে আমি লিখিম প্ৰথমতে ভগ্নাংশটো 25 ভাগৰ 13 এটা 25 ভাগৰ 13টো যেতিয়া লিখিম লিখাৰ পিছত চাবা আমি শিকিছিলো যে যেটো হৰ আছিল তাক দহৰ ঘাতত আমি প্ৰকাশ কৰিব লাগিব দহৰ ঘাতত যদি প্ৰকাশ কৰিব লাগে তেতিয়া হলে কি কৰিম 25 টো চোৱা 25ত কেইটা 5 আছে দুটা 5 আছে গতিকে দুটা 2 পূৰণ কৰি দিয়া দুটা 2 মানে কি 2 পূৰণ 2 মানে কিমান হল 4 পূৰণ কৰি দিম মানে 25ৰ লগত আমি কি কৰি দিম 4 এটা পূৰণ কৰি দিম আৰু যদি 4 পূৰণ কৰি দিও তেতিয়া হলে ওপৰতো আমি কি কৰিব লাগিব 13ৰ লগত 4 পূৰণ কৰি দিব লাগিব দেন দুইটাতে আমি 4 4 কে পূৰণ কৰি দিলো এতিয়া আহাচোন ফলাফলটো চাও 25ৰ লগত 4টো পূৰণ কৰিলে আমি 100 পাম আৰু 13ৰ লগত 4টো পূৰণ কৰিলে কিমান পাবা 13 4 গুণ কিমান বাৰু নিউটা মুখস্থ আছে নে নাই 13 4 গুণে হৈ গল 52 মনত আছে নহয় তোমালোকৰ এতিয়া কোৱাচোন তোমালোকে দশমিক কেনেকৈ দিবা একৰ পিছত কেইটা শূন্য আছে দুটা শূন্য আছে গতিকে আমি লবটো প্ৰথমতে লিখি লম
লিখি লৈ যেহেতু একৰ পিছত দুটা শূন্য আছে গতিকে দুটা ঘৰ আগত আমি কি কৰিম দশমিক এটা দিম আৰু তাৰ আগত এটা শূন্য দিম গতিকে ইয়াৰ উত্তৰ হ'ব 0.52 বা 0.52 এইটোৱে হৈ যাব আমাৰ নিৰ্ণয় উত্তৰটো বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল আহাচোন এই মূল্যায়নত আৰু কি প্ৰশ্ন দিছে কৰিবলৈ চেষ্টা কৰো আহা তেন্তে ইয়াত মন কৰা ইয়াত কি দিয়া আছে যে তলৰ দশমিক সংখ্যা কেইটা লঘিষ্ঠ আকাৰৰ ভগ্নাংশত প্ৰকাশ কৰা ইয়াতে আৰম্ভ কৰো কিমান আছিলে 0.72 আছিলে মানে দুটা ঘৰ আগত দশমিক দিয়া আছিলে দশমিকটো উঠাই দিম প্ৰথমতে দশমিকটো উঠাই দিলে কি সংখ্যা থাকিব 7 থাকিব নহয় এতিয়া ভগ্নাংশৰ আজডাল দিম ভগ্নাংশৰ যদি আজডাল দিও তেতিয়াহলে তলত হৰটো কি বুলি লিখিম কেইটা অংকৰ আগত দশমিক আছিলে দুটাৰ আগত আছিলে গতিকে একৰ পিছত কেইটা শূন্য দিম দুটা শূন্য দিম মানে একৰ পিছত দুটা শূন্য দিম এতিয়া চাব লাগিব যে এইটো আমি কটাকটি কৰিব পাৰো নে নাই আহাচোন চাও 2 তো দুইটাই যাব 2 যদি এইটো কেনসেল কৰো তেতিয়াহলে কিমান পাম আমি 50 আৰু এইটো যদি কেনসেল কৰো তেতিয়াহলে পাম আমি 36 আকৌ যদি 50 টোক তুমি 2 ৰে কাটিব খোজা তেতিয়া পাবা তুমি 25 আৰু এক যদি 2 ৰে কাটা তেতিয়াহলে তুমি পাবা 18 পাবা নহয় গতিকে ইয়াৰ আৰু কটাকটি যাব না নাযায় গতিকে ইয়াৰ উত্তৰ হৈ যাব 25 ভাগৰ 18 এটো হৈ গল ইয়াৰ উত্তৰ গতিকে ইয়াৰ লঘিষ্ঠ আকাৰটো কি হৈ যাব 25 ভাগৰ 18 আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰো ইয়াত কিমান দিয়া আছে ইয়াত কিমান দিয়া আছে 1.6 দিয়া আছে যদি 1.6 দিয়া আছে প্ৰথমতে দশমিকটো উঠাই লোৱা দশমিকটো উঠাই ললে কি সংখ্যা থাকিব 16 থাকিব নহয় নে আৰু এতিয়া চোৱা কেইটা অংকৰ আগত দশমিক দিয়া আছে এটা অংকৰ আগত আছিলে গতিকে হৰটোত আমি কিমান দিব লাগিব হৰটোত একৰ পিছত এটা শূন্য দিব লাগিব এটা যেতিয়া এটা শূন্য দিম এটা চাব লাগিব আমি যে কটাকটি যায় নে নাই তো 2 ৰে কৰিলে 2 5 গুণ 10 আৰু 2 8 গুণ 16 গতিকে ইয়াৰ পিছত আৰু কটাকটি নাযায় গতিকে ইয়াৰ উত্তৰ হৈ যাব 5 ভাগৰ 8 তো এটোৱে হ'ব ইয়াৰ নিৰ্ণয় উত্তৰ তেনেহলে বুজিলা নহয় ছাত্ৰ ছাত্ৰীসকল যে যিকোনো এটা দশমিক সংখ্যাক আমি কিদৰে ভগ্নাংশৰ ৰূপত লিখিম আৰু যিকোনো এটা ভগ্নাংশ এটাক আমি কিদৰে দশমিকত লিখিম খালি কন্ডিশনটো মনত ৰাখিবা যে যদি হৰটো 2 আৰু 5ৰ গুণিতক অকল 2 আৰু 5ৰ গুণিতক হিচাপে থাকে তেতিয়াহে আমি এই পদ্ধতিটো অৱলম্বন কৰিব পাৰো তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম আৰু তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ